ছাত্ৰ ছাত্ৰীসকল আমি আলোচনা কৰি আছিলোঁ এডভান্স মেথৰ ত্ৰিকোণমিতি চেপ্টাৰটো তাৰে এক্সাৰসাইজ 7.2 7.2 অলৰেডি আমি 20 লে 23 লৈকে কৰা হৈ গ'ল আমি 20 আজি 4 কৰিম এভালুৱেট আছে তোমালোকৰ cos 40 ডিগ্ৰী cos 100 ডিগ্ৰী cos 160 ডিগ্ৰী তাত কি কৰিব লাগে আমি তিনটা দিয়া আছে তোমালোকৰ 40 100 আৰু হেৰি তোমালোকৰ ইয়াত কি হ'ল ফাৰ্স্ট টাইম আমি কি কৰিম ইয়াত হাফ এটা আমি যেহেতু আমাৰ আমি জানোৱে যে 2 cos a cos b 2 cos a plus b আৰু cos a minus b আমি অলৰেডি পাই আইছো এটো ফৰ্মুলা গতিকে আমি কি কৰিব লাগিব এতিয়া হেতু কৰিবলৈ যাওঁতে আমি কি কৰিম এটো ফৰ্মুলা আমি 2 টো লাগে 2 টো নাই আমি কি কৰিম আমি হাফ এটা মাল্টিপ্লাই কৰি লম ইয়াত হাফ এটা দি ললো আৰু মাল্টিপ্লাই কৰি ইয়াত 2 এটা দিব তে কেনসেলিং গলে আলটিমেটলি এটা থাকিব cos 40 ডিগ্ৰী cos 100 degree cos 160 degree এটা কথা হল কি তোমালোকৰ হাফ এটা তোমালোকে ইয়াত যিকোনো দুটা লব পৰা এই দুটাও লব পৰা অংক কৰিবলৈ এই দুটাও লব পৰা বা ইয়া পা এটো লব পৰা সব ভাগে আনসাৰটো একে ওলাব মই এই দুটা স্টেপে লম তোমালোকৰ cos 40 আৰু cos 100 ডিগ্ৰী লম তোমালোক 160 টো সাইডত থম বা তোমালোকে 40 লৈ 160 ললা এটো লা 100 লাব বা 40 100 আৰু 160 এটো লব পৰা তোমালোকে মই এটো লৈছো এটা সব তোমালোকৰ 2 cos a cos b হৈ আছে cos a cos b আমি ফৰ্মুলাটো জানো cos a plus b আৰু plus cos a minus b তেতিয়ালে আমি কি কৰিম এটো cos of 40 plus 100 degree plus cos 40 minus 100 degree যেটো আমি এৰুটা লৈছো গতি আমি এটো সাইডত থৈ দিম cos of 160 এতিয়া আমি মাইনাস কৰি দিম মাইনাস প্লাস কৰি দিম এটো প্লাস যেটো আছে গতিকে 140 এটো আছে আমাৰ কিমান হ'ব cos of minus 60 degree আৰু এটো পলে আমাৰ আছে cos of 160 এটা নেক্সট স্টেপটো আমি কি কৰিম next step to আমি কৰি দিম কি cos of 140 degree এটো cos minus theta is equal to cos theta গতিকে আমাৰ এটো প্লাস চিনে আহিব cos of 60 cos of 160 into হৈ আছে আমি এটা কি কৰিম ব্ৰেকেট টু ব্ৰেক কৰি দিম এটো মাল্টিপ্লাই হ'ব এটো ইয়ানো মাল্টিপ্লাই হ'ব এটো মাল্টিপ্লাই হলে কি আমাৰ কিমান হ'ব ব্ৰেকেট ব্যৱহাৰ কৰিম cos 140 degree cos 160 degree plus আহিব আমাৰ cos 60 degree cos 160 degree তো আহি গল এতিয়া আমি কি কৰিম half cos 140 degree cos 160 degree plus 1/2 cos 160 degree half 1/2 এতিয়া আমি চালু কি হল এটো আমাৰ আকৌ 2 এটা লাগে গতিকে আমি কি কৰিম ইয়াত এটা টেকনিক ব্যৱহাৰ কৰিম ইয়াত আকৌ 2 cos a cos b আমাৰ যেটো ফৰ্মুলা আছিল cos a cos b cos a plus b ফৰ্মুলা আকৌ 2 এটা লাগে গতিকে আমি কি কৰিম এটো 1/4 দিলু 2 এটা দিলু ইয়াত cos 140 degree cos 160 degree plus যেটো 1/2 আছিল 1/2 1/4 160 degree 160 degree এটা কি কৰিম এতিয়া 1/4 এটো আমি আকৌ ফৰ্মুলাটো আৰম্ভ কৰিম 2 cos a cos b তেতিয়া আমাৰ এটো জানো কি cos 140 degree 160 degree plus cos 140 degree minus 1
60 degree plus 1/4 cos 160 degree. এতিয়া আমি কি কৰিম 1/4 cos 140 plus 160 300 degree plus 140 minus 160 minus 20 degree. এফালে পালো আমি 1/4 cos 160 degree 160 আহি আছে 160 degree. তাৰ পিছত আমি নেক্সট স্টেপটো কৰিম 1/4 cos 300 degree cos minus theta is equal to cos theta. গতিকে আমাৰ কিমান হ'ব এটো cos 20 degree. মেৰু কি কৰিম 1/4 টো কি কৰিম এটো cos টো আমি কনভাৰ্ট কৰি দিম 180 degree minus 20 degree কৰিলো 160. গতিকে 1/4 এটো আমি কি কৰিলো 270 plus 30 degree plus cos of 20 degree. গতিকে কিমান হল এটো যে cos 180 degree minus 20 degree minus cos গতিকে প্লাস এ মানছে minus 1/4 cos 20 degree. গতিকে 1/4 জানো আমি আগত পাই আইছো 3 into 90 degree odd number. গতিকে আমাৰ এটো চেঞ্জ হ'ব আৰু fourth quadrant not cos positive. গতিকে আমাৰ কিমান আছে আমাৰ sin 30 degree cos 20 degree 1/4 cos 20 degree. এতিয়া 1/4 আমি sin 30 জানোৱে হাফ আৰু এটো আমাৰ পালো cos 20 degree minus 1/4 cos 20 degree. গতিকে আমি ব্ৰেকেটটো ব্ৰেক কৰি দিম কৰিলে কিমান হ'ব আমাৰ 4 into 2 8 plus 1/4 cos 20 degree minus 1/4 cos of 20 degree. This cancel 1/8 আমাৰ আনসাৰটো কিমান লালে. গতিকে অঙ্কটো দীঘল কিন্তু তোমালোকে ফৰ্মুলাটো এপ্লাই কৰি যদি গুটেখিনি স্টেপ বাই স্টেপ কৰি যোৱা খুব সহজে কৰিব পাৰিবা আৰু প্ৰেক্টিস কৰিবা তোমালোকে. ইয়াৰ পিছত মই আহে পিছৰ অঙ্কটো আহিছো 21 টো তোমালোকৰ ইয়াৰ পিছত আছে তোমালোকৰ 21 টো কি কৈছে তোমালোকৰ কোৱেশ্চনটো 21 টো কৈছে যে so that cos 95 degree plus cos 25 degree 1/√2 cos 10 degree plus sin 10 degree. Left hand side it over left hand side cos 95 degree plus cos 25 degree. এটো আমাৰ cos c plus cos d ফৰ্মুলা আমি পাই আইছো. গতিকে আমি ডাইৰেক্ট পাই দিম cos 95 plus 25 degree divided to cos 95 degree minus 25 degree divided to cos 95 plus 21 20 degree by 2 cos 70 degree by 2 cos 60 degree cos 35 degree. আমি জানুৱে cos 60 degree 1/2 cos 35 degree 2 already cancel cos of 35 degree. এটো আমি আমাৰ ইভালুয়েট কৰিবলৈ কৈছে. গতিকে আমি কি কৰিলো এটো প্ৰুভ কৰিব লাগিব আমাৰ 1/2 লে. গতিকে আমি কি কৰিম
45 ডিগ্ৰী মাইনাছ 10 ডিগ্ৰী কৰিলোঁ এটা টেকনিক এইটো টেকনিক মই ষ্টেপটো তোমালোকে মনত ৰাখিব লাগিব এইটো তেতিয়া cos a minus b ফৰ্মুলা আকৌ আমি এপ্লাই কৰিব লাগিব আমি পাইছোঁ cos a cos b গতিকে cos 45 ডিগ্ৰী cos 10 ডিগ্ৰী মাইনাছ থাকিলে আমাৰ এইটো কি হয় প্লাছ গতিকে আমাৰ এইটো হ'ব sin 45 ডিগ্ৰী sin 10 ডিগ্ৰী গতিকে cos 45 1/√2 cos 10 ডিগ্ৰী sin 45 1/√2 sin 10 ডিগ্ৰী গতিকে 1/√2 cos 10 ডিগ্ৰী প্লাছ sin 10 ডিগ্ৰী আমাৰ এইটো উলিয়াবলৈ কৈছিলে গতিকে আমাৰ এইটো right hand side left hand side equal to right hand side এটা তোমালোকে এইটো চেপ্টাৰ আমি কমপ্লিট কৰিলো 7.2 ইয়াৰ পিছত তোমালোকৰ 7.3 চেপ্টাৰটো মই তোমালোকলৈ আকৌ লৈ আহিম কিন্তু এটা কথা মনত ৰাখিব লাগিব তোমালোকে যিখিনি ফৰ্মুলা আছিল খণ্ডত মই দিছো এটা খণ্ডত তোমালোকে এই খণ্ডটো গোটেইখিনি সবা ফৰ্মুলাখিনি মুখস্থ কৰিবা আৰু ধুনীয়াকৈ প্ৰেক্টিছ কৰিবা পাৰিবা 7.3 চেপ্টাৰটো আকৌ তোমালোকক লগ পাম